মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো কিনো গৃহহীন লোকসকলৰ বাবে চৰকাৰৰ তৰফৰ পৰা এখন বৃহৎ আঁচনি আৰু অভিলাষী আঁচনি আজি বাজেটত উল্লেখ কৰা হৈছে আৰু এই আঁচনি অনুসৰি কোৱা হৈছে যে গৃহহীন লোকক 1,30,000 দৰিদ্ৰ লোকক চৰকাৰে মুখ্যমন্ত্ৰীৰ আঁচনিৰ অধীনত এই ঘৰসমূহ প্ৰদান কৰিব কিদৰে আবেদন কৰিব সমগ্ৰ প্ৰক্ৰিয়া কি তাৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো টাইমে বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে বাজেটত আহিছে ভাল খবৰ বাজেটৰ পৰা এই মুহূৰ্তত ভাল খবৰ আহিছে দৰিদ্ৰ লোকৰ বাবে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাখ লাখ লোকে এতিয়াৰ পৰা ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব প্ৰথমবাৰলৈ মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ লাভ কৰিব আৰু এই কথা আজি বাজেটত ঘোষণা কৰা হৈছে উল্লেখযোগ্য যে 2 কোটি লোকক চৰকাৰী ঘৰ দিয়াৰ কথা কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল আৰু সেই আঁচনিৰ আলম লৈ এতিয়া অসম চৰকাৰেও ঘৰ প্ৰদান কৰিব আৰক্ষী সাফাই কৰ্মীৰ পৰা আৰম্ভ কৰি সকলোৰে বাবে ঘৰ দিয়া হ'ব মধ্যবিত্ত শ্ৰেণীয়ে ঘৰ লাভ কৰিব মধ্যবিত্ত লোকৰ বাবেও চৰকাৰী আৱাস প্ৰদানৰ এক বৃহৎ আঁচনি আনিছে বছৰি 3 পৰা 6 লাখ টকা আয় কৰা লোকেও চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব দৰিদ্ৰ মধ্যবিত্ত সকলোৰে বাবে বৃহৎ আঁচনি যিসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনা পোৱা নাই তেওঁলোকে মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত ঘৰ পাব গতিকে আজিৰে পৰা আবেদন কৰক ঘৰ নোপোৱা লোকসকলৰ বাবে চৰকাৰে এই আঁচনিৰ কথা আজি বাজেটত কিছু সময়ৰ পূৰ্বে ঘোষণা কৰিছে আবেদন কিদৰে কৰিব এই কথা বৰ্ণনা কৰা হৈছে আৰু 1,30,000 লোকক প্ৰদান কৰা হ'ব বেংকৰ পাছবুক পেন কাৰ্ড আধাৰ কাৰ্ড আয়ৰ প্ৰমাণপত্ৰ আপোনাক প্ৰয়োজন হ'ব পৰৱৰ্তী পৰ্যায়ত কিন্তু এই আঁচনিৰ অধীনত 1,30,000 লোকক সাঙুৰি লোৱা হৈছে ভাৰতীয় আপুনি নাগৰিক হ'ব লাগিব আজি বাজেটত এই কথা উল্লেখ কৰা হৈছে 600 কোটি টকা এই আঁচনিৰ বাবে ধাৰ্য কৰা হৈছে প্ৰতিগৰাকী ব্যক্তিয়ে যাতে ঘৰ লাভ কৰিবলৈ পাৰে তাৰ বাবে আঁচনি লৈ অহা হৈছে 1,30,000 লোকক চৰকাৰে ঘৰ নিৰ্মাণ কৰি দিব আৰু ইয়াৰে যথেষ্ট সংখ্যক ঘৰ চাহ বাগিচাৰ শ্ৰমিকৰ বাবে সংৰক্ষণ হৈ থাকিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত এই ঘৰসমূহ নিৰ্মাণ কৰা হ'ব মধ্যবিত্ত দৰিদ্ৰ সাধাৰণ নাগৰিক সকলোৱে এই অধিকাৰ পাব এই সুবিধা পাব গতিকে এই বাতৰি যিসকলে চাই আছে এতিয়া আবেদন কৰক আপোনালোকে ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব গৃহ নিৰ্মাণৰ বাবে এই বৃহৎ সিদ্ধান্ত আজিৰ বাজেটত লোৱা হৈছে আমাৰ লগত মন্তব্য আছে মন্তব্যটো গুৰুত্ব সহকাৰে শুনক যে কিদৰে আবেদন কৰিব লাগিব মধ্যবিত্তও কিদৰে ঘৰ পাব আৰু কোনে কোনে কাৰ কাৰ বাবে সংৰক্ষণ কৰা হৈছে তাৰ তথ্য দিয়াৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ সকলোৰে বাবে গৃহ কাৰ্যসূচীৰ লক্ষ্য অনুসৰি 2023-24 বিত্তীয় বৰ্ষত আমি মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ঘোষণা কৰিছিলো আৰু ইয়ে 1.30 লাখ টকাৰ সাহায্যৰে প্ৰথম পৰ্যায়ত 1,30,000টা অতিৰিক্ত গৃহ নিৰ্মাণৰ পথ প্ৰশস্ত কৰিব এই বৰ্ষত আৰু এখোজ আগুৱাই এই গৃহসমূহৰ 10% অৰ্থাৎ 13,000 গৃহ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ যোগ্য হিতাধিকাৰীক প্ৰদান কৰা হ'ব তদুপৰি পূৰ্বৰ বাদ পৰি যোৱা যোগ্য হিতাধিকাৰীসকলক সামৰি লোৱাৰ পদক্ষেপ হিচাপে 13,000 গৃহ 10% হিতাধিকাৰী পূৰ্বৰ আৰ্থসামাজিক আৰু জাতিগত পিয়ল আৰু অতিৰিক্ত তালিকাৰ পৰা বাদ পৰি যোৱা অতি দৰিদ্ৰ হিতাধিকাৰীসকলৰ বাবে আবণ্টন দিয়া হ'ব আৰু এয়া স্থায়ী অপেক্ষাৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱা লোকৰ বাবে উপলব্ধ হ'ব অধ্যক্ষ মহোদয় মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পদক্ষেপ অনুসৰি 2024-25 বৰ্ষৰ অন্তৰ্বৰ্তীকালীন বাজেটত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত আগন্তুক 5 বছৰত 2 কোটিটা অতিৰিক্ত গৃহ নিৰ্মাণৰ ঘোষণা কৰা হৈছে এই পদক্ষেপে অসমৰ দৰিদ্ৰ পৰিয়ালসমূহকো বিশেষভাৱে উপকৃত কৰিব আৰু মই মুখ্যমন্ত্ৰী আৱাস যোজনা এই আঁচনিখনৰ বাবে এই বিত্তীয় বৰ্ষত 600 কোটি টকা আবণ্টনৰ প্ৰস্তাৱ ৰাখিছো মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ সকলোৰে বাবে গৃহ কাৰ্যসূচীৰ লক্ষ্য অনুসৰি 2023-24 বিত্তীয় বৰ্ষত আমি মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ঘোষণা কৰিছিলো আৰু ইয়ে 1.30 লাখ টকাৰ সাহায্যৰে প্ৰথম পৰ্যায়ত 1,30,000টা অতিৰিক্ত গৃহ নিৰ্মাণৰ পথ প্ৰশস্ত কৰিব এই বৰ্ষত আৰু এখোজ আগুৱাই এই গৃহসমূহৰ 10% অৰ্থাৎ 13,000 গৃহ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ যোগ্য হিতাধিকাৰীক প্ৰদান কৰা হ'ব তদুপৰি পূৰ্বৰ বাদ পৰি যোৱা যোগ্য হিতাধিকাৰীসকলক সামৰি লোৱাৰ পদক্ষেপ হিচাপে 13,000 গৃহ 10% হিতাধিকাৰী পূৰ্বৰ আৰ্থসামাজিক আৰু জাতিগত পিয়ল আৰু অতিৰিক্ত তালিকাৰ পৰা বাদ পৰি যোৱা অতি দৰিদ্ৰ হিতাধিকাৰীসকলৰ বাবে আবণ্টন দিয়া হ'ব আৰু এয়া স্থায়ী অপেক্ষাৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱা লোকৰ বাবে উপলব্ধ হ'ব অধ্যক্ষ মহোদয়
মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পদক্ষেপ অনুসৰি 2024-25 বৰ্ষৰ অন্তৰ্বৰ্তীকালীন বাজেটত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত আগন্তুক 5 বছৰত 2 কোটিটা অতিৰিক্ত গৃহ নিৰ্মাণৰ ঘোষণা কৰা হৈছে। এই পদক্ষেপে অসমৰ দৰিদ্ৰ পৰিয়ালসমূহকো বিশেষভাৱে উপকৃত কৰিব আৰু মই মুখ্যমন্ত্ৰী আৱাস যোজনা এই আঁচনিখনৰ বাবে এই বিত্তীয় বৰ্ষত 600 কোটি টকা আবণ্টনৰ মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ সকলোৰে বাবে গৃহ কাৰ্যসূচীৰ লক্ষ্য অনুসৰি 2023-24 বিত্তীয় বৰ্ষত আমি মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ঘোষণা কৰিছিলোঁ আৰু ইয়ে 1.30 লাখ টকাৰ সাহায্যৰে প্ৰথম পৰ্যায়ত 1,30,000টা অতিৰিক্ত গৃহ নিৰ্মাণৰ পথ প্ৰশস্ত কৰিব। এই বৰ্ষত আৰু এখোজ আগুৱাই এই গৃহসমূহৰ 10% অৰ্থাৎ 13,000 গৃহ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ যোগ্য হিতাধিকাৰীক প্ৰদান কৰা হ'ব। তদুপৰি পূৰ্বৰ বাদ পৰি যোৱা যোগ্য হিতাধিকাৰীসকলক সামৰি লোৱাৰ পদক্ষেপ হিচাপে 13,000 গৃহ 10% হিতাধিকাৰী পূৰ্বৰ আৰ্থসামাজিক আৰু জাতিগত পিয়ল আৰু অতিৰিক্ত তালিকাৰ পৰা বাদ পৰি যোৱা অতি দৰিদ্ৰ হিতাধিকাৰীসকলৰ বাবে আবণ্টন দিয়া হ'ব আৰু এয়া স্থায়ী অপেক্ষাৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱা লোকৰ বাবে উপলব্ধ হ'ব। অধ্যক্ষ মহোদয়, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পদক্ষেপ অনুসৰি 2024-25 বৰ্ষৰ অন্তৰ্বৰ্তীকালীন বাজেটত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত আগন্তুক 5 বছৰত 2 কোটিটা অতিৰিক্ত গৃহ নিৰ্মাণৰ ঘোষণা কৰা হৈছে। এই পদক্ষেপে অসমৰ দৰিদ্ৰ পৰিয়ালসমূহকো বিশেষভাৱে উপকৃত কৰিব আৰু মই মুখ্যমন্ত্ৰী আৱাস যোজনা এই আঁচনিখনৰ বাবে এই বিত্তীয় বৰ্ষত 600 কোটি টকা আবণ্টনৰ প্ৰস্তাৱ ৰাখিছোঁ। মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ সকলোৰে বাবে গৃহ কাৰ্যসূচীৰ লক্ষ্য অনুসৰি 2023-24 বিত্তীয় বৰ্ষত আমি মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ঘোষণা কৰিছিলোঁ আৰু ইয়ে 1.30 লাখ টকাৰ সাহায্যৰে প্ৰথম পৰ্যায়ত 1,30,000টা অতিৰিক্ত গৃহ নিৰ্মাণৰ পথ প্ৰশস্ত কৰিব। এই বৰ্ষত আৰু এখোজ আগুৱাই এই গৃহসমূহৰ 10% অৰ্থাৎ 13,000 গৃহ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ যোগ্য হিতাধিকাৰীক প্ৰদান কৰা হ'ব। তদুপৰি পূৰ্বৰ বাদ পৰি যোৱা যোগ্য হিতাধিকাৰীসকলক সামৰি লোৱাৰ পদক্ষেপ হিচাপে 13,000 গৃহ 10% হিতাধিকাৰী পূৰ্বৰ আৰ্থসামাজিক আৰু জাতিগত পিয়ল আৰু অতিৰিক্ত তালিকাৰ পৰা বাদ পৰি যোৱা অতি দৰিদ্ৰ হিতাধিকাৰীসকলৰ বাবে আবণ্টন দিয়া হ'ব আৰু এয়া স্থায়ী অপেক্ষাৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱা লোকৰ বাবে উপলব্ধ হ'ব। অধ্যক্ষ মহোদয়, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পদক্ষেপ অনুসৰি 2024-25 বৰ্ষৰ অন্তৰ্বৰ্তীকালীন বাজেটত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত আগন্তুক 5 বছৰত 2 কোটিটা অতিৰিক্ত গৃহ নিৰ্মাণৰ ঘোষণা কৰা হৈছে। এই পদক্ষেপে অসমৰ দৰিদ্ৰ পৰিয়ালসমূহকো বিশেষভাৱে উপকৃত কৰিব আৰু মই মুখ্যমন্ত্ৰী আৱাস যোজনা এই আঁচনিখনৰ বাবে এই বিত্তীয় বৰ্ষত 600 কোটি টকা আবণ্টনৰ প্ৰস্তাৱ ৰাখিছোঁ। মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ সকলোৰে বাবে গৃহ কাৰ্যসূচীৰ লক্ষ্য অনুসৰি 2023-24 বিত্তীয় বৰ্ষত আমি মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ঘোষণা কৰিছিলোঁ আৰু ইয়ে 1.30 লাখ টকাৰ সাহায্যৰে প্ৰথম পৰ্যায়ত 1,30,000টা অতিৰিক্ত গৃহ নিৰ্মাণৰ পথ প্ৰশস্ত কৰিব। এই বৰ্ষত আৰু এখোজ আগুৱাই এই গৃহসমূহৰ 10% অৰ্থাৎ 13,000 গৃহ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ যোগ্য হিতাধিকাৰীক প্ৰদান কৰা হ'ব। তদুপৰি পূৰ্বৰ বাদ পৰি যোৱা যোগ্য হিতাধিকাৰীসকলক সামৰি লোৱাৰ পদক্ষেপ হিচাপে 13,000 গৃহ 10% হিতাধিকাৰী পূৰ্বৰ আৰ্থসামাজিক আৰু জাতিগত পিয়ল আৰু অতিৰিক্ত তালিকাৰ পৰা বাদ পৰি যোৱা অতি দৰিদ্ৰ হিতাধিকাৰীসকলৰ বাবে আবণ্টন দিয়া হ'ব আৰু এয়া স্থায়ী অপেক্ষাৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱা লোকৰ বাবে উপলব্ধ হ'ব। অধ্যক্ষ মহোদয়, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পদক্ষেপ অনুসৰি 2024-25 বৰ্ষৰ অন্তৰ্বৰ্তীকালীন বাজেটত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত আগন্তুক 5 বছৰত 2 কোটিটা অতিৰিক্ত গৃহ নিৰ্মাণৰ ঘোষণা কৰা হৈছে। এই পদক্ষেপে অসমৰ দৰিদ্ৰ পৰিয়ালসমূহকো বিশেষভাৱে উপকৃত কৰিব আৰু মই মুখ্যমন্ত্ৰী আৱাস যোজনা এই আঁচনিখনৰ বাবে এই বিত্তীয় বৰ্ষত 600 কোটি টকা আবণ্টনৰ প্ৰস্তাৱ ৰাখিছোঁ। মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ সকলোৰে বাবে গৃহ কাৰ্যসূচীৰ লক্ষ্য অনুসৰি 2023-24 বিত্তীয় বৰ্ষত
আমি মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ঘোষণা কৰিছিলোঁ আৰু ইয়ে 1.30 লাখ টকাৰ সাহায্যৰে প্ৰথম পৰ্যায়ত 1,30,000টা অতি